Hello students, মই আৰিফুল হক আৰু মই তোমালোকক পঢ়াই আছো দশমমান শ্ৰেণীৰ সায়েন্সৰ চেপ্টাৰ 1 আৰু এইটো হৈছে আমাৰ তৃতীয় নম্বৰ ভিডিও। সো আজি আমি কি পঢ়িম? আজি আমি পঢ়িম প্ৰথমতে জাৰণ আৰু বিজাৰণ বিক্ৰিয়াৰ বিষয়ে। তো প্ৰথমতে আমি ইয়াতে লিখিছো জাৰণ আৰু বিজাৰণ বিক্ৰিয়া। জাৰণ আৰু বিজাৰণ বিক্ৰিয়া। সো এই জাৰণ বিক্ৰিয়া আছে, এই জাৰণ বিক্ৰিয়াটো আমাৰ জাৰণ বিক্ৰিয়াটো আৰু বিজাৰণ বিক্ৰিয়াটো আমাৰ দুটা মৌললৈ হয় বিশেষকৈ। এটা হৈছে অক্সিজেন মৌল, আনটো হৈছে হাইড্ৰোজেন মৌল। যদি কোনো পদাৰ্থৰ লগত অক্সিজেন কি হয় যোগ হয় তেনেহলে কি হ'ব জাৰণ। যদি অক্সিজেন যোগ হয় তেনেহলে কি হ'ব জাৰণ। বা হাইড্ৰোজেন যদি কি হয় আঁতৰি যায়, কোনো যৌগ বা মৌলৰ পৰা কোনো পদাৰ্থৰ পৰা যদি হাইড্ৰোজেন আঁতৰি যায় তেনেহলে সেইটো কি হ'ব জাৰণ। সেম ভাবে কি হ'ব বিজাৰণ। বিজাৰণ বিক্রিয়া কি হয় তেনেহলে ইয়াৰ উল্টাটো হ'ব। উল্টাটো কি হ'ব অক্সিজেন কি হ'ব আঁতৰি যাব লাগিব বা অক্সিজেন এৰি যাব লাগিব। অক্সিজেন যদি কোনো পদাৰ্থৰ পৰা যদি অক্সিজেন এৰি গৈছে বা হাইড্ৰোজেন যোগ হৈছে, হাইড্ৰোজেন কি হৈছে যোগ হৈছে বা লগ হৈছে, কাৰোবাৰ লগত হাইড্ৰোজেন কি হৈছে লগ হৈছে, তেনেহলে এই বিক্রিয়াটোৰ নাম কি হ'ব বিজাৰণ বিক্রিয়া। সো আমি যদি একটা এক্সাম্পল চাও কপার প্লাস অক্সিজেন গ্যাস, কপার প্লাস অক্সিজেন গ্যাস, তেনেহলে কি উৎপন্ন হ'ব Cu+O2 অর্থাৎ CuO। ইয়াতে তুমি সন্তুলন কৰিলে তুমি কি কৰিব লাগিব, ইয়াতে এটা 2 দিব লাগিব আৰু ইয়াতে এটা 2 দিব লাগিব। ওকে, তেনেহলে চোৱা ইয়াতে কপাৰ কি আছিলে, ইয়াতে কপাৰ লগত কি আছিলে অক্সিজেন নাছিল, কিন্তু ইয়াতে কি আছিল বেলেগভাৱে অক্সিজেন আছিলে। এই অক্সিজেনটো কপাৰ লগত যোগ হৈছে, যোগ হোৱাৰ পিছত কি হৈছে কপাৰ অক্সাইড উৎপন্ন হৈছে। ইয়াতে অক্সিজেন কি হৈছে লগ হৈছে বা যোগ হৈছে, অক্সিজেন কি হৈছে লগ হৈছে বা যোগ হৈছে, যাৰ কাৰণে এই বিক্রিয়াটো যে হ'ব এই বিক্রিয়াটোৰ নাম কি হ'ব জাৰণ বিক্রিয়া হ'ব। এই বিক্রিয়াটোৰ নাম কি হ'ব জাৰণ বিক্রিয়া হ'ব বা অক্সিডেশন রিঅ্যাকশন হ'ব। এই বিক্রিয়াটোৰ নাম কি হ'ব জাৰণ বিক্রিয়া বা অক্সিডেশন বিক্রিয়া। গতিকে আমি ইয়াত আমি বিজ্ঞানৰ ভাষাত কেনেকৈ লিখিম অলপ চাই লও আহা। যে জাৰণ আৰু বিজাৰণ বিক্রিয়া। জাৰণ বিক্রিয়া কি হ'ব যে যিবোৰ বিক্রিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে বা হাইড্ৰোজেন হেৰুৱায় তাক জাৰণ বিক্রিয়া বোলে। যেনেকুৱা তোমাৰ চেম টু চেম কপাৰ প্লাস Cu+O2 কি উৎপন্ন কৰে CuO, কপাৰ অক্সাইড। ইয়াতে অক্সিজেন কি হৈছে প্লাস হৈছে, যাৰ কাৰণে অক্সিজেন প্লাস হৈছে, যাৰ কাৰণে ইয়াত এই বিক্রিয়াটোৰ নাম কি হ'ব জাৰণ বিক্রিয়া হ'ব। আৰু নেক্সট আমাৰ কি হ'ব তেনেহলে বিজাৰণ বিক্রিয়া হ'ব রিডাকশন রিঅ্যাকশন মানে কি বিজারণ বিক্রিয়া। যিবোৰ বিক্রিয়াত পদাৰ্থটাই অক্সিজেন হেৰুৱায়, যিবোৰ বিক্রিয়াত পদাৰ্থটাই অক্সিজেন হেৰুৱায় বা হাইড্ৰোজেন লাভ কৰে তেনে বিক্রিয়াক বা তাকে বিজারণ বিক্রিয়া বোলে। উদাহরণ স্বরূপে চোৱা কপাৰ অক্সাইড আছিলে, ইয়াৰ লগত যদি আমি হাইড্ৰোজেন গেছৰ লগত ৰিঅ্যাকশন কৰো, ইয়াৰ লগত যদি হাইড্ৰোজেন যদি কি কৰে হাইড্ৰোজেনৰ লগত বিক্রিয়া কৰে তেনেহলে কি উৎপন্ন কৰিব জানেনে? কি উৎপন্ন কৰিব? ইয়াতে চোৱা H2 আৰু O যেতিয়া থাকিব না, ইহঁত বহুত ভাল বন্ধু হয়, ইহঁত মানে সদায় একেলগে থাকিব বিচাৰে। তেনেহলে H2 আৰু O মিলি কি সৃষ্টি কৰিব H2O মানে কি পানী। ই পানী সৃষ্টি কৰিব, পানী সৃষ্টি কৰিব আৰু আমাৰ কোনে থাকিল বাকি কোন থাকিল কপাৰ থাকিলে। ইয়াতে কি হল ঘটনাটো হল যে কপাৰৰ লগত অক্সিজেন আছিলে, অক্সিজেন আছিলে CuO, কপাৰৰ লগত অক্সিজেন আছিলে, কিন্তু ইয়াতে কপাৰৰ লগত কি নাই অক্সিজেন নাই, অৰ্থাৎ অক্সিজেন কি গৈছে আঁতৰি গৈছে, মানে কি কপাৰ অক্সাইডৰ পৰা অক্সিজেন আঁতৰি গৈছে। যেহেতু অক্সিজেন আঁতৰি গৈছে যাৰ কাৰণে ইয়াৰ নাম কি হ'ব বিজাৰণ বিক্রিয়া হ'ব। অক্সিজেন যদি আঁতৰি যায় তাৰ নাম কি হয় বিজাৰণ বিক্রিয়া হয়। এই কথাটো ইয়াতে আমি কেনেকৈ লিখিছো চোৱা কপাৰ কি সৃষ্টি হৈছে কপাৰ অক্সাইড সৃষ্টি হৈছে, যিহেতু অক্সিজেন প্লাস হৈছে যাৰ কাৰণে ইয়াৰ নাম কি হৈছে জাৰণ বিক্রিয়া হৈছে, কাৰণ অক্সিজেন লাভ কৰিছে।
কপাৰ অক্সাইড মানে কি সিইও কি হৈছে সিইও কি হৈছে সিইও হৈছে গতিকে ইয়াতে কি হৈছে বিজাৰণ বিক্ৰিয়া হৈছে ই কি হৈছে বিজাৰণ বিক্ৰিয়া হৈছে আৰু কি বিজাৰণ বিক্ৰিয়া হৈছে কাৰণ ই অক্সিজেন হেৰুৱাইছে কাৰণ ই কি হৈছে অক্সিজেন হেৰুৱাইছে সো নেক্সট কি আছে আমাৰ ওকে সো নেক্সট কি আছে জানা কি আছে জারণ বিজারণ বা রেডক্স বিক্রিয়া জারণ বিজারণ বা রেডক্স বিক্রিয়া জারণ বিজারণ বা রেডক্স বিক্রিয়া মানে কি নামে পৰিচয় হ'ব যত তোমাৰ কি থাকিব জারণ অভিক্রিয়া সংঘটিত হ'ব প্লাস বিজারণ একেলগে সংঘটিত হ'ব যত জারণ আৰু বিজারণ বিক্রিয়া একেলগে সংঘটিত হ'ব জারণ বিজারণ বা তাক কি কোৱা হ'ব তাক কোৱা হ'ব ৰেডক্স ৰিঅ্যাকশন জারণ বিজারণ বা ৰেডক্স ৰিঅ্যাকশন আগৰ এক্সাম্পলটো যদি আমি লওঁ কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন গেছ ই কি উৎপন্ন কৰিব কপাৰ প্লাস পানী কপাৰ প্লাস পানী নেক্সট আমাৰ কি আছে জারণ বিজারণ বা রেডক্স বিক্রিয়া ওকে ইয়াতে নামে পৰিচয় হ'ব তোমাৰ নামে পৰিচয় হ'ব যে জারণ বিজারণ বা রেডক্স বিক্রিয়া জারণ বিজারণ বা রেডক্স বিক্রিয়া কি হ'ব রেডক্স বিক্রিয়া যেটা আছে তো এটা হচ্ছে ইংলিশে ওয়ার্ড রেডক্স বিক্রিয়া জারণ অসমীয়াত কোৱা হয় জারণ বিজারণ বা ইংলিশত কোৱা হয় কি বিক্রিয়া রেডক্স বিক্রিয়া ইয়াতে নিশ্চয় এনেকুৱা হ'ব ঘটনাটো এনেকুৱা হ'ব নিশ্চয় যে জারণ য'ত তোমাৰ একেলগে জারণ সংঘটিত হ'ব একেলগে বিজারণ সংঘটিত হ'ব এনেকুৱা হ'ব পাৰে যে য'ত জারণ একেলগে সংঘটিত হৈছে বিজারণ একেলগে সংঘটিত হৈছে একেটাই বিক্রিয়া হ'ব এটা এক্সাম্পল যদি আমি লওঁ সেম টু সেম এক্সাম্পল লৈছো আমি কপাৰ অক্সাইড প্লাস H2 গেছ হাইড্ৰোজেন গেছ কপাৰ অক্সাইড প্লাস কি আছে হাইড্ৰোজেন গেছ আছে কপাৰ অক্সাইড প্লাস কি আছে হাইড্ৰোজেন গেছ আছে ইয়াতে সব আগতে কৈছো মই যে H2 আৰু O কি হয় বহুত ভাল বন্ধু হয় ইহত দুটা মিলি কি উৎপন্ন কৰিব H2O উৎপন্ন কৰিব ইহত দুটা মিলি কি উৎপন্ন কৰিব H2O উৎপন্ন কৰিব আৰু বাকি কি আছে Cu আছে Cu প্লাস H2 কি হল ঘটনাটো কি হল যে কপাৰ অক্সাইড আছিলে ই গৈ কি হৈছে কপাৰ হৈছে গতিকে কপাৰ অক্সাইডৰ লগত অক্সিজেন আছিল কিন্তু কপাৰ অক্সাইডৰ লগত কি আছিলে অক্সিজেন আছিল ইয়াতে কিন্তু এতিয়া কি নাই অক্সিজেন নাই অক্সিজেনটো কি হৈছে আঁতৰি গৈছে অক্সিজেনটো কি হৈছে এৰি গৈছে আঁতৰি গৈছে বা অক্সিজেনটো মাইনাস হৈছে এনেকুৱা বিক্রিয়া কি বুলি কোৱা হয় যে যদি অক্সিজেন আঁতৰি যায় এনেকুৱা বিক্রিয়া কি বুলি কোৱা হয় বিজারণ বুলি কোৱা হয় এনেকুৱা বিক্রিয়া কি বুলি কোৱা হয় বিজারণ বুলি কোৱা হয় আৰু এই হাইড্ৰোজেনৰ লগত কি যোগ হৈছে H2O অক্সিজেন যোগ হৈছে হাইড্ৰোজেনৰ লগত কি হৈছে H2O মানে অক্সিজেন যোগ হৈছে আৰু অক্সিজেন যদি যোগ হয় তেনেকুৱা বিক্রিয়া কি বুলি কোৱা হয় কোৱাচোন জারণ বিক্রিয়া বুলি কোৱা হয় যদি অক্সিজেন যোগ হয় তাক কোৱা হয় জারণ বিক্রিয়া আৰু যদি অক্সিজেন যদি কি হয় আঁতৰি যায় তেনে তাক কি বুলি কোৱা হ'ব বিজারণ বিক্রিয়া তেনেহলে ইয়াৰ ডেফিনেশন আমি কেনেকৈ লিখিম যে যি বিক্রিয়াত জারণ আৰু বিজারণ একেলগে সংঘটিত হয় তাকে জারণ বিজারণ বা ৰেডক্স বিক্রিয়া বুলি কোৱা হয় কপাৰ অক্সাইড প্লাস H2 গেছ উৎপন্ন কি কৰিব কপাৰ প্লাস H2 সেম টু সেম এটা এক্সাম্পল এটা এক্সাম্পল দি আছে যে জিংক অক্সাইড প্লাস সি মানে কার্বন ইয়াতে কি উৎপন্ন হ'ব জানে সি আৰু ও লগ হ'ব CO কার্বন মনোক্সাইড বুলি কোৱা হয় আৰু সিঙ্গেল কি থাকিল Zn জিংক থাকিলে সি থাকিলে Zn জিংক থাকিলে অর্থাৎ ইয়াতে চোৱা কি ঘটনা হৈছে এনেকুৱা যে জিংক অক্সাইড আছিলে ইয়াতে অক্সিজেন আছিল কিন্তু এতিয়া বিক্রিয়া কৰাৰ পিছত ইয়াৰ লগত অক্সিজেন নাই অক্সিজেনটো আঁতৰি গৈছে যদি অক্সিজেন আঁতৰি যায় তাক কোৱা হয় বিজারণ বিক্রিয়া আচ্ছা ইয়াতে কার্বন আছিল সিঙ্গেল ইয়াৰ লগত অক্সিজেন যোগ হৈছে যদি অক্সিজেন যোগ হয় তাৰ নাম কি হয় জারণ ওকে ঠিক আছে নেক্সট কি হ'ব আমাৰ ওকে নেক্সট আছে আমাৰ কি ক্ষয়ী ভৱন বিক্রিয়া মানে কৰ পৰা আহিছে ক্ষয়ী ভৱনটো আছে আমাৰ ক্ষয়ৰ পৰা ক্ষয় হোৱা যিকোনো বস্তু যে ক্ষয় হয় কেনেকুৱা হয়
যিকোনো এটা যদি আমি ধাতুৰ বস্তু এটা লু হওক বা যিকোনো ধাতু হওক এই বস্তুটো যদি আমি বহুদিন বাহিৰত ৰাখি থওঁ, সেমেকা পৰিৱেশত ৰাখি থওঁ বা অক্সিজেনৰ উপস্থিতিত ৰাখি থওঁ, তেনেহলে ই কি হয় লাহে লাহে ক্ষয় হবলৈ ধৰে। ই কি হয় লাহে লাহে ক্ষয় হবলৈ ধৰে। আৰু ইয়াকে কি বুলি কোৱা হব? ক্ষয়ী ভৱন বিক্ৰিয়া বুলি কোৱা হব। ইয়াকে ক্ষয়ী ভৱন বিক্ৰিয়া বুলি কোৱা হব। যেনেকুৱা তোমাৰ দা এটা বা কটাৰী এটা যদি কটাৰী এটা যদি আমি কি কৰো বাহিৰত ৰাখি থওঁ, তেনেহলে ইয়াতে কি কৰে? ইয়াতে মামৰে ধৰে। ইয়াতে কি ধৰে? মামৰে ধৰে। আৰু ই এটা কি হয়? ক্ষয়ী ভৱন বিক্ৰিয়া হয়। আৰু যদি এনেকুৱা হয় যে সিলভার কি হয়? সিলভার মানে কি হয়? রূপ। সিলভার মানে কি হয়? এজি বা রূপ। রূপৰ গহনা যে আছে এজি, এই সিলভাৰৰ ওপৰত কিন্তু এটা কলা চামনি পৰে। এটা কি পৰে? কলা চামনি পৰে, এটা কলা আৱৰণ পৰে। ই এটা কি হয়? ক্ষয়ী ভৱন হয়। ই এটা কি হয়? ক্ষয়ী ভৱন হয়। তো এই প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? ক্ষয়ী ভৱন বুলি কোৱা হয়, বা ইয়াকে কি বুলি কোৱা হ'ব? ক্ষয়ী ভৱন বিক্ৰিয়া বুলি কোৱা হ'ব। দিয়া আছে কি কিছুমান ধাতুৰ পৃষ্ঠ যদি বায়ুৰ সংস্পৰ্শত দীঘলীয়া সময় থাকিলে তেতিয়া সেই ধাতুটো ক্ষয় হয়। ইয়াকে ক্ষয়ী ভৱন বিক্ৰিয়া বুলি। উদাহৰণস্বৰূপে লৌৰ ওপৰত পৰা নহয়, এতিয়া হ'ব সিলভাৰৰ ওপৰত পৰা সিলভাৰ। ইয়াতে হ'ব ৰূপ বা সিলভাৰৰ ওপৰত পৰা কলা চামনি আৰু লু মামৰে ধৰা। আৰু কি আছে? লু মামৰে ধৰা। এইবোৰ কি হৈ যাব? ক্ষয়ী ভৱন বিক্ৰিয়া হৈ যাব। বুজি পাইছা নিশ্চয়? ওকে, চোৱা নেক্সট কি আছে আমাৰ? নেক্সট কি আছে আমাৰ? জাৰিত আৰু বিজাৰিত হোৱা বুলিলে কি বুজা? উদাহৰণ দিয়া। ইয়াৰ আগতে আমি পাইছো যে জাৰণ আৰু বিজাৰণ, কিন্তু এতিয়া কিন্তু আহিব জাৰিত হোৱা আৰু বিজাৰিত হোৱা। ইয়াৰ লগত সম্পৰ্ক আছে যদিও অলপমান বেলেগ। জাৰিত হোৱা মানে কি? যিটো পদাৰ্থৰ লগত জাৰিত হোৱা মানে কি? যিটো পদাৰ্থৰ লগত অক্সিজেন যোগ হ'ব। যিটো পদাৰ্থৰ লগত অক্সিজেন যোগ হ'ব, যিটো পদাৰ্থৰ লগত অক্সিজেন যোগ হ'ব, তাকে জাৰিত হোৱা বুলি কোৱা হ'ব। তাকে জাৰিত হোৱা বুলি কোৱা হয়। তাকে জাৰিত হোৱা বুলি কি কৰা হয়? কোৱা হয়। যদি তুমি এক্সাম্পল লোৱা C+O2 বিক্ৰিয়াটো কি উৎপন্ন কৰিব? CO2। অৰ্থাৎ কাৰ্বনৰ লগত অক্সিজেনে কি কৰিছে? বিক্ৰিয়া কৰিছে আৰু কি উৎপন্ন কৰিছে? কাৰ্বন ডাই অক্সাইড CO2 উৎপন্ন কৰিছে। ইয়াতে কি হৈছে? অক্সিজেন যোগ হৈছে না? গতিকে ক'ব লাগিব যে C যিটো আছে, কাৰ্বন যিটো আছে, ই কি হৈছে? জাৰিত হৈছে। কাৰণ ইয়াৰ লগত কি হৈছে? অক্সিজেন যোগ হৈছে। যাৰ কাৰণে ই কি হ'ব? জাৰিত হৈছে। আনহাতে যদি কোৱা হয় যে বিজাৰিত হোৱা মানে কি? তেনেহলে কি হ'ব? যিটো পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি গৈছে, আঁতৰি গৈছে, তাক কি বুলি কোৱা হ'ব? বিজাৰিত হোৱা বুলি কোৱা হ'ব। যিটো পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি গৈছে। যি পদাৰ্থ অক্সিজেন ত্যাগ কৰে বা যাৰ পৰা অক্সিজেন আঁতৰি গৈছে, যি পদাৰ্থ অক্সিজেন ত্যাগ কৰে বা যিটো পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি গৈছে, সেই পদাৰ্থটোক বিজাৰিত হোৱা বুলি কোৱা হয়। সেই পদাৰ্থটোক কি বুলি কোৱা হয়? বিজাৰিত হোৱা বুলি কোৱা হয়। যেনেকুৱা সাপোজ মই এক্সাম্পল এটা ললো Cu+O কপাৰ অক্সাইড, আৰু ইয়াতে কি আছে? হাইড্ৰজেন গেছ। ই কি উৎপন্ন কৰিব? Cu+H2O। ইয়াতে কেনেকুৱা ঘটনা হৈছে? ইয়াতে এনেকুৱা হৈছে যে কপাৰ অক্সাইড আছিলে, ইয়াৰ পৰা অক্সিজেন আঁতৰি গৈছে, ই কি হৈছে? কপাৰ সৃষ্টি হৈছে। আৰু হাইড্ৰজেন আছিলে, ইয়াৰ লগত কি যোগ হৈছে? O যোগ হৈছে, অক্সিজেন যোগ হৈছে। তেনেহলে ইয়াতে বিজাৰিত কোন হৈছে? CuO কপাৰ অক্সাইড কি হৈছে? বিজাৰিত হৈছে, কাৰণ ইয়াৰ পৰা অক্সিজেন কি হৈছে? আঁতৰি গৈছে। অক্সিজেন যদি আঁতৰি যায়, তেনেহলে তাক কি বুলি কোৱা হয়? বিজাৰিত হোৱা বুলি কোৱা হয়। অকে, বুজি পাইছা? ইয়াত কপাৰ অক্সাইড CuO বিজাৰিত হৈ কপাৰ Cu উৎপন্ন হৈছে। এইটো কি আছিলে? এইটো কি আছিলে? জাৰণ আৰু বিজাৰণৰ সংজ্ঞা।
জারিত আৰু বিজারিত হওয়ার সংজ্ঞা। জারিত হওয়া বললে কি বুঝা, বিজারিত হওয়া বললে কি বুঝা। ইয়াৰ পৰা কিন্তু পৰীক্ষাত কোৱেশ্চন আহে যে তলৰ কোনটো পদাৰ্থ জারিত হৈছে, তলৰ কোনটো পদাৰ্থ বিজারিত হৈছে, এনেকৈ চিনাক্ত কৰিবলৈ দিয়ে, এমসিকিউ হওক বা শর্ট কোৱেশ্চন হওক দিয়ে। ওকে, সো নেক্সট কোৱেশ্চন চোৱা। নেক্সট কি আছে, তলৰ বিক্ৰিয়াসমূহ জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ লিখা। তলৰ বিক্ৰিয়াসমূহ জাৰিত হোৱা আৰু বিজাৰিত হোৱা পদাৰ্থ লিখা। কি দি আছে, সোডিয়াম প্লাস অক্সিজেন Na+O2, সোডিয়াম প্লাস অক্সিজেন কি উৎপন্ন কৰিব, সোডিয়াম অক্সাইড। কিন্তু অক্সিজেন যেহেতু 2 হয়, যেহেতু 2 হয় ইয়ার 1 হয়, এই 1 ইয়াতে যাব, এই 2 ইয়াতে যাব, সোডিয়াম অক্সাইড Na2। ইয়াতে জারিত হওয়ার বিজারিত পদার্থ কি, ইয়াতে কার লগত অক্সিজেন যোগ হৈছে নো, সোডিয়ামৰ লগত যোগ হৈছে। তেনেহলে ইয়াতে আমি লিখিব লাগিব যে সোডিয়াম জারিত হৈ, ইয়াতে সোডিয়াম জারিত হৈ Na2O গঠন হৈছে। ইয়াতে সোডিয়াম জারিত হৈ Na2O গঠন হৈছে। ঠিক আছে, তো 2 নম্বৰটো চোৱা। 2 নম্বৰটো কি হ'ব আমাৰ, 2 নম্বৰটো আমাৰ কি আছে, যে 2 নম্বৰটো আছে যে CeO কপাৰ অক্সাইড প্লাস H2 উৎপন্ন কৰিছে Cu প্লাস H2। এই ৰিঅ্যাকশনটা আমাৰ কিন্তু দিয়া আছে। ইয়াতে কি হৈছে, কপাৰ অক্সাইড আছিল, অক্সিজেন আছিল, ইয়াতে অক্সিজেন নাই। তেনেহলে কি হ'ব নো, কপাৰ অক্সাইড যেটো আছে না, কপাৰ অক্সাইড আছে যে ই কপাৰ অক্সাইড বিজারিত হৈ, কপাৰ অক্সাইড বিজারিত হৈ কপাৰ উৎপন্ন কৰিছে, বিজারিত হৈ কপাৰ উৎপন্ন কৰিছে। আৰু হাইড্ৰোজেনৰ লগত কি অক্সিজেন যোগ হৈছে, হাইড্ৰোজেন H2 জারিত হৈ H2O উৎপন্ন কৰিছে। ওকে।